Hello friends, welcome to my YouTube channel Study Hub India. My name is Jalam. বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আসাম হিষ্ট্ৰীৰ ওপৰত পুনৰ 40টা MCQ আনিছো যিবিলাক আপোনালোকৰ আগতে খবলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব পাৰে। তো বন্ধুসকল আপোনালোকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব কাৰণ আমাৰ এই চেনেলটোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট অথবা অন্যান্য সকলোবোৰ গভৰ্ণমেন্ট জবৰ কাৰণে আমি সিলেবাস অনুপাতে ভিডিঅ'বোৰ আমি আগবঢ়াই থাকো। তো যদি আপোনালোকে আমাৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰা অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ডেসক্ৰিপচন বক্সত প্ৰতিটো ভিডিঅ'ৰে লিংক দিয়া আছে আপোনালোকে অনুগ্ৰহ কৰি চাব পাৰে। তো আজি দেৰি নকৰাকৈ আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো। তো ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে হো এমং দ্য ফলোইং ওয়াজ দ্য ফাৰ্স্ট এছামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ। তলতীয়া সকলৰ ভিতৰত কোনজন প্ৰথম অসমীয়া ৰামায়ণৰ অনুবাদক আছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি মাধৱ কন্দলি। Next question, which of the following books is the most important literary source for the study of early history of Assam? অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থই আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি দ্য কালিকা পুৰাণ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে পাল ডাইনেষ্টি ইন কামৰূপ was established by কামৰূপত পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ব্ৰহ্মপাল। পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল। নেক্সট কোৱেশ্চন দ্য ট্ৰিটি অফ খিলজাৰিঘাট ওয়াজ সাইন ইন খিলজাৰিঘাট সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ জানুৱাৰী 1663। নেক্সট কোৱেশ্চন দ্য ট্ৰিটি অফ খিলজাৰিঘাট ওয়াজ সাইন বিটুইন খিলজাৰিঘাটৰ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি মিৰ্জুমলা এণ্ড দ্য আহোম কিং। মিৰ্জুমলা আৰু আহোম কিঙৰ মাজত খিলজাৰিঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল। ডিউৰিং হুইচ চেঞ্চুৰী ডিড কুমাৰ ভাস্কৰ বৰ্মন ৰুল ইন আছাম? কোন শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 6th century। সতী সাদিনী ইজ ৰিলেটেড টু হুইচ ডাইনেষ্টি? সতী সাধনী কোন বংশৰ লগত সম্পৰ্ক আছে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ চুতীয়া। চুতীয়া বংশৰ লগত সতী সাদিনীৰ সম্পৰ্ক আছে। হুইচ চুতীয়া কিং বিল্ড শদিয়া? কোনজন চুতীয়া ৰজাই শদিয়া নিৰ্মাণ কৰিছিল? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ৰত্নদাস পাল। ৰত্নদাস পাল নামৰ চুতীয়া ৰজাই শদিয়া নিৰ্মাণ কৰিছিল। Who was the founder of Sutia kingdom? It's very important question. Sutia ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ বীৰপাল। Sutia kingdomৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। Which of the following was nicknamed as Silarai? তলৰ কোনটোক চিলাৰাই বুলি ডাকনাম দিয়া হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি শুক্লদাস। Next question, Fateh-i-Ibrah was written by Fateh-i-Ibrah কাৰ দ্বাৰা লিখা হৈছিল? খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি শিহাবুদ্দিন তালিছ। শিহাবুদ্দিন তালিছে ফাতেহ-ই-ইব্ৰাহ লিখিছিল। ৰংঘৰ was constructed during the period of কাৰ সময়ছোৱাত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি প্ৰমত্ত সিং। প্ৰমত্ত সিংৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্য টাইটল কুমাৰ ৰাজা ওয়াজ গিভেন টু হুইচ কিং? কুমাৰ ৰাজা উপাধি কোন ৰজাক দিয়া হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰাজা উপাধি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ওয়াজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য চুতীয়া কিংডম? চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ স্বৰ্ণগিৰি। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি। ইয়াৰে পৰৱৰ্তী প্ৰশ্নটো হৈছে হুইচ অফ দিছ এনিমেল ওয়াজ ওয়াইডলি ইউজড ইন ৱাৰফেয়াৰ ইন এনচিয়েণ্ট আছাম? প্ৰাচীন অসমত যুদ্ধত ইয়াৰে কোনটো প্ৰাণী বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি এলিফেণ্ট। হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি? কোন চহৰক
পূব জ্যোতিষৰ নগৰ বুলি জনা যায় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ প্ৰাগজ্যোতিষপুৰ Who led the famous 1857 revolt against British in Assam 1857 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে বিখ্যাত বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি মনিৰাম দেৱান এণ্ড পিয়লি বৰুৱা নেক্সট কোৱেশ্চন Who led the first notable revolt against British in Assam অসমত ব্ৰিটিছৰ বিৰুদ্ধে মুষ্টিমেয় উল্লেখযোগ্য বিদ্ৰোহৰ নেতৃত্ব কোনে কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি গমদাৰ কোঁৱৰ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে Who was known as বিক্ৰমাদিত্য of কামৰূপ কামৰূপৰ বিক্ৰমাদিত্য নামেৰে কাক জনা গৈছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি নৰনাৰায়ণ ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে How many gushas are there in the Namgukha নামগুখাত কিমানটা গুখা আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি 1000 নামগুখাত 1000টা গুখা আছে পৰৱৰ্তী প্ৰশ্নটো হৈছে Which historian came along with Mir Jumlaৰ লগত কোনজন ইতিহাসবিদ আহিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ শিহাবুদ্দিন তালিস Who wrote প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছিল ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ লিখিছিল The first railway line was opened in Assam between অসমত প্ৰথম ৰেলপথ মুকলি কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ ডিব্ৰুগড় টু মাৰ্গাৰিটা The first medical college of Assam was established at অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল In which year Saraighat Bridge was inaugurated over the river ব্ৰহ্মপুত্ৰ কোন বছৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত সৰাইঘাটৰ দলং উদ্বোধন কৰা হৈছিল This one is very important question The correct answer হ'ব option C 1962 Rukmini was the daughter of Rukmini কাৰ কন্যা আছিল ইয়াৰ correct answer হ'ব option D Bhishmaka The Digoli Pukhuri in Guwahati is associated with Guwahatir Digoli Pukhuri hoite jorito ইয়াৰ correct answer হ'ব option C Bhagadatta Which king established Hinduism in প্ৰাগজ্যোতিষপুৰত কোনজন ৰজাই হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল ইয়াৰ correct answer হ'ব option A নৰকাসুৰে প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰৱৰ্তন কৰিছিল Who was the last Chotia king শেষ চতিয়া ৰজা কোন আছিল ইয়াৰ correct answer হ'ব option C Nitipal was the last Chotia king What was the Ahom name of Gadadhar Singh Gadadhar সিংহৰ আহোম নাম কি আছিল ইয়াৰ correct answer হ'ব option C Supatva Which of the following Ahom king was also known as Bura Raja তলৰ কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা গৈছিল এটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ প্ৰতাপ সিংক বুঢ়া ৰজা বুলিও জনা গৈছিল নেক্সট কোৱেশ্চন Which among the following Ahom king introduced the coin system তলৰ কোনজন আহোম ৰজাই মুদ্ৰা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি গৰগয়া ৰাজা or Soklengmung introduced the coin system during the Ahom kingdom. Which among the following Ahom king was the first to adopt the Swargadeo title? তলৰ কোনজন আহোম ৰজা প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ দেঙিয়া ৰাজা Which of the following is the literal meaning of the word বুৰঞ্জী শব্দটোৰ আক্ষৰিক অৰ্থ তলৰ কোনটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ store that teaches the ignorant What was the capital of Burman dynasty বৰ্মন বংশৰ ৰাজধানী কি আছিল
ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি প্ৰাগজ্যোতিষপুৰ বৰ্মন বংশৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ শেষ শাসক কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন ডি আভন্তি বৰ্মন বৰ্মন বংশৰ শেষ শাসক আছিল আভন্তি বৰ্মন ডিউৰিং দ্য আহোম ৰুল ৱেভিং ৱাজ মেড কম্পালচৰি হু মেড ইট কম্পালচৰি আহোম শাসনৰ সময়ত বয়ন বাধ্যতামূলক কৰা হৈছিল কোনে বাধ্যতামূলক কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি মুমাই তামুলী খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ নন এজ দিহিঙীয়া ৰাজা বুলি কাক জনা গৈছিল বন্ধুসকল খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি চহুং মুহুং When was the Assam Association formed? অসম সন্থা কেতিয়া গঠন হৈছিল খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ 1903 1903 চনত অসম সন্থা গঠন হৈছিল Who was the first president of the Assam Association formed in 1903 1903 চনত গঠন হোৱা অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হৈছে হু ৰিপ্ৰেজেণ্ট দ্য মোগল সাইড ইন দ্য ট্ৰিটি অফ খিলজাৰিঘাট 1663 1663 চনৰ খিলজাৰিঘাট সন্ধিত মোগলৰ পক্ষক কোনে প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ মিৰ জুমলা ডিয়াৰ ফ্ৰেণ্ডছ থেংক ইউ ফৰ ৱাচিং এনেকুৱা ভিডিঅ'বোৰ কণ্টিনিউৱাছলি পাই থাকিবলৈ অনুগ্ৰহ কৰি আমাৰ চেনেল ষ্টাডি হাব ইণ্ডিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব